Hello everyone, so আজি important questions বোৰৰ ওপৰত ভিডিও এটা আনিছো আৰু বহুত দিনো হৈ গল মই ভিডিও দিয়াৰ প্ৰায় 3 দিন মানে হৈ গল সো এই কাৰণে কানেকচন ৰাখিবলৈ বা এংগেজ ৰাখিবলৈ মই ভিডিওটো আনিছো আৰু বাকি questions বোৰ important তো সো তোমালোকে চাই লবা আৰু আজিৰো তোমালোকৰ ৰিজাল্ট উলিয়ে যাব থাৰ্ড কাউন্সেলিংৰ পিছবেলা মানে আৰু অহাকালিটো ইন্ডিপেন্ডেন্স ডে সো সকলোকে ইন্ডিপেন্ডেন্স ডে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু তোমালোকৰ মাজত এটা এক্সক্লুসিভ বুলি নকওঁ মানে ইম্পৰ্টেন্ট ভিডিও এটা আনি আছো 16 তাৰিখে বাৰু সেইদিনা কৈ দিম কিহৰ ওপৰত আছে সো বাকি ভিডিওটো আজি আৰম্ভ কৰো সো প্ৰথম প্ৰশ্নটো আছে মোক ফিজটো ৰিফান্ড লাগে এপ্লিকেশন কেনেকৈ প্ৰথম প্ৰসেসটো ওপৰত ভিডিও বনাও নহলে কৈ দিও ইয়াতে প্লিজ সো এপ্লিকেশন তোমালোকে মই দেখাই দিছো স্ক্ৰিনত সো এপ্লিকেশনখন এনেকৈ লিখিবা টু দা জাৰলৈ লিখিছা কলেজ ক্লাसेस তাৰ পিছত তোমালোকৰ কলেজখনৰ নাম দিব লাগিব তাৰ পিছত তোমালোকৰ কলেজখনৰ পিন কোডটো দিবা তাৰ পিছত ৰেসপেক্টেড স্যাৰ ম্যাডাম উইথ ডিউ ৰেসপেক্ট আই উড লাইক টু ইনফৰ্ম ইউ দ্যাট আই এম নিউলি এডমিটেড টু ইয়োৰ ৰেসপেক্টিভ কলেজ এজ এ ষ্টুডেণ্ট অফ বিটেক ইন দ্য ডিপাৰ্টমেণ্ট অফ তোমালোকৰ ব্ৰাঞ্চটো দিবা বিয়াৰিং ৰোল নম্বৰ এপ্লিকেশন নম্বৰ দিবা সো তাৰ পিছত লিখিবা আই এম ৰাইটিং দিছ লেটাৰ সো এজ টু কেনসেল মাই which I have been allotted in the previous counselings so এনেকৈ লিখিবা তাৰপিছত এনেকৈ দিবা I therefore request you to kindly accept my application this is for your kind consideration and necessary action your faithfully বুলি তোমালোকৰ তলত নামটো দিবা আৰু ডেটটো লিখিবা আৰু এখন তোমালোকে যোনখন কলেজত এলট হৈছিলা সেইখন কলেজত তোমালোকে এইখন এপ্লিকেশনখন দিবা বা তোমালোকৰ এনেকৈ দিলে তোমালোকে নিজে বনাইও দিব পাৰা সো এইটোৱে তোমালোকে দি দিবা এনেকৈ তাৰ পিছৰ প্ৰশ্নটো লৈ গৈছো ফাইনেল এডমিশনত ফিজ কিমান পে কৰিব লাগিব জনাব প্লিজ সো ফাইনেল এডমিশনত তোমালোকৰ মেবি 5000 ৰ পৰা 7000 ৰ ভিতৰত পে কৰিব লাগিব এইটো তোমালোকে নিজা ওয়েবসাইটত মানে পৰ্টেলত গমে পাবা তো ইমান কথা নাই এটোৰ ওপৰত তাৰ পিছৰ প্ৰশ্নটো আছে কলেজ ট্ৰান্সফাৰ ব্ৰাঞ্চ ট্ৰান্সফাৰ ৰ ওপৰত পাৰিলে ভিডিও বনাব বাৰু ভিডিও বনাম বাৰু এতিয়া নহয় অলপমান দেৰিকৈ এই ভিডিওটো বনাম সো তেন্তে তোমালোকৰ সুবিধা হ'ব এনে ব্ৰাঞ্চ ট্ৰান্সফাৰ এইবোৰ থাৰ্ড সেমিষ্টাৰতহে হয় মানে তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰত সিজিপিএ যদি ভাল হয় মানে পাৰ্সেন্টেজ যদি ভাল হয় হেৰি পৰীক্ষা এক্সামবোৰত সো তেন্তে তোমালোকে ব্ৰাঞ্চ ট্ৰান্সফাৰ কৰিব পাৰিবা নিজা কলেজত বাকি বাৰু মই এই টপিকৰ ওপৰত বাৰু পিছলৈ ভিডিও বনাই দিম ওকে তেনেহলে এইখিনি আছিল আৰু বাকি এক্সক্লুসিভ ভিডিওটো মানে ইম্পৰ্টেন্ট ভিডিও হয় তোমালোকৰ কাৰণে 16 আগষ্টত আৰু বাকি নতুনকৈ চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব বাকি নেক্সট ভিডিওত লগ পাম ধন্যবাদ